নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 20 নম্বৰ কিস্তি 4,000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিছে। অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাব 1250 টকাকৈ চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিছে। লাখ লাখ মহিলাগোটৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে বৃহৎ সুবিধা প্ৰদান কৰিব চৰকাৰে। ৰেচন কাৰ্ড থাকিলে 3 মাহৰ চাউল একেলগতে লাভ কৰিব জনতাই। যদি আপুনি চৰকাৰী কামৰ বাবে আবেদন কৰিছে নতুন তালিকা প্ৰকাশ কৰিব চৰকাৰে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব প্ৰথম কিস্তিৰ ধনৰাশি। আপোনাৰ বাবে চৰকাৰে কেতিয়া তালিকা প্ৰকাশ কৰিব নতুন তালিকা প্ৰকাশ কৰিছে প্ৰথমতে চাই লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বগা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব টকা। ধন প্ৰদানৰ বাবে মুকলি হ'ল নিৰ্মাণ সখী পৰ্টেল। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত। কি প্ৰক্ৰিয়া কৰিব পাৰিব আপুনি আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। শ্ৰমিকসকলে aboc.www.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। আৰ্থিক সাহায্যৰ বাবে আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই-শ্ৰম কাৰ্ড। আপোনাৰ ই-শ্ৰম কাৰ্ড আছে না নাই? যদি আপুনি নাই, নতুনকৈ ই-শ্ৰম কাৰ্ডটো বনাই ল'ব পাৰিব ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। ই-শ্ৰম কাৰ্ড বনোৱাৰ বাবে আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব মোবাইল নম্বৰ। তেনে ক্ষেত্ৰতহে আপুনি বনাই ল'ব পাৰিব ই-শ্ৰম কাৰ্ড। আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্য বিচাৰি আবেদন। অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়ৰ কাৰ্যালয় অথবা PFC-ত। বন্ধু বান্ধৱীসকল, যদি আপুনি নাজানে কেনেকৈ ই-শ্ৰম কাৰ্ডটো বনাব নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰ সকলো হিতাধিকাৰী লাভ কৰিব আৱাস যোজনাৰ চৰকাৰী ঘৰ। তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি? সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন বা ধন সৰকি কৰিব নোৱাৰিব। PMAY-কে ধৰি গ্ৰামীণ উন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক ABPS। ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPS-এ নিশ্চিত কৰে ধন জমা হোৱাটো। ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। বেংকত গৈ হিতাধিকাৰীসকলে কৰিব লাগিব এই কাম, অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও এই কাম কৰিব পাৰিব হিতাধিকাৰীসকলে। বেংক একাউণ্টৰ সৈতে পেন, আধাৰ, ABPS সক্ষম হৈ থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ টকা। অসমত নাথাকিব কেঁচা ঘৰ, সকলোৱে লাভ কৰিব পকী ঘৰ। যিসকল ব্যক্তিয়ে জিঅ'টিকিং কৰিছে নতুন তালিকা চৰকাৰে অতি শীঘ্ৰে প্ৰকাশ কৰিব আৰু তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত প্ৰাপ্য ধন চৰকাৰে প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল হৈ পৰিব শূন্য। হয় বন্ধু বান্ধৱীসকল, গৰমৰ মাজতে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে 1 টকাও আপোনাৰ। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ দিছে। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব আপোনাৰ বিদ্যুৎ বিল। 7টা পদ্ধতিৰে কৰিব লাগিব আবেদন। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব। তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে উল্লেখ কৰিছে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। পঞ্চমতে উল্লেখ কৰিছে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। কেৱল এয়াই নহয়, ষষ্ঠমত উল্লেখ কৰিছে লেনদেন সম্পূৰ্ণ হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। সপ্তমতে উল্লেখ কৰিছে পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে APDS-ক পুনৰ বিক্ৰী কৰা হ'ব। ইয়াৰ জৰিয়তে আপুনি বিদ্যুৎ বিল শূন্য কৰাৰ লগতে আপুনি বিক্ৰী কৰি টকাও উপাৰ্জন কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
তাৰপিছত অসমবাসী ৰাজুক জনাই সমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত যদি এইকেইটা আঁচনিৰ টকা আপোনাৰ একাউণ্টত নোসোমায় তেনে ক্ষেত্ৰত আপুনি কি কৰিব যদি তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো চৰকাৰে প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত এইকেইটা আঁচনিৰ টকা প্ৰদান কৰে আৰু জুন মাহৰ 10 তাৰিখত চৰকাৰে নতুনকৈ অৰুণোদয় 3.0 টকা সোমাই দিব আপোনাৰ একাউণ্টত যদি আপোনাৰ তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কোনো হিতাধিকাৰী যদি লাভ কৰা থন তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ সো অৰুণোদয় 3.0 টকা যদি আপোনাৰ একাউণ্টত নোসোমায় তেনে ক্ষেত্ৰত আপুনি অভিযোগ দিব পাৰিব আগতীয়াকৈ এই টোল ফ্ৰী নম্বৰটো লিখি লওক চৰকাৰে এই সময় আঁচনিৰ বাবে ব্যয় কৰে প্ৰত্যেক মাহতে 387 কোটিতকৈ অধিক টকা চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ লিখি লওক এটা হেল্পলাইন নম্বৰ 036122370054 এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধন ৰাশি প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'